অভয়াপুৰীৰ অগপ নেতা মুজাফৰ হুছেইনৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত 4জনক গ্ৰেপ্তাৰ। উল্লেখ্য যে যোৱা 6 ছেপ্টেম্বৰ শনিবাৰে এক ৰহস্যজনক অৱস্থাত অভয়াপুৰীৰ বৰনাৰিকলত উদ্ধাৰ হৈছিল অগপ নেতা মুজাফৰ হুছেইনৰ মৃতদেহ আৰু ইয়াৰ পিছতেই তীব্ৰ চাঞ্চল্যকৰ এক পৰিৱেশে বিৰাজ কৰিছিল সমগ্ৰ অভয়াপুৰী অঞ্চলতে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে এক পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত হৈছিল। এই সংক্ৰান্তত আৰক্ষীয়ে ৰুজু কৰিছিলে 212/25 নম্বৰ গোচৰ আৰু উক্ত ঘটনাৰ 72 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আজি উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে লুৎফাৰুল, ৰফিকুল, মেহবুবুৰ আৰু মেহবুবা ইয়াছমিনক। অৱশ্যে এই হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড নে উক্ত হত্যাকাণ্ডৰ লগত অন্য কিবা বিষয় জড়িত হৈ আছে সেই সম্পৰ্কে সবিশেষ তথ্য সদৰি কৰা নাই আৰক্ষীয়ে। অভয়াপুৰীৰ পৰা আনিছ আলীৰ ৰিপৰ্ট, নিউজ টাইম 3। এই 6 তাৰিখত ৰাতিপুৱা আমি খবৰ পাইছোঁ যে এটা ডেড বডি পৰিছে বৰনাৰিকলা। তো সেইমতে আমাৰ টীম গৈছে আৰু এটা ডেড বডি উদ্ধাৰ কৰা হৈছে। তো সেই সংক্ৰান্তত কেছ এটা ৰেজিষ্টাৰ কৰা হ'ল অভয়পুৰী কেছ নম্বৰ 212/25 ছেকশ্যন 103/1 BNS-ত। তো এই কেছৰ সংক্ৰান্তত আমি অপাৰেশ্যন আজি চলালোঁ দিনটো। মই আছোঁ, CDSP আছে আৰু ষ্টাফ আছে। এতিয়ালৈকে আমি 4জনক আটক কৰিছোঁ। এইটো আমি ইনভেষ্টিগেশ্যনত উলিয়াম, তেওঁলোকক সোধপোছ কৰি। এজন হ'ল লুৎফাৰুল আৰু আনজন হ'ল মাহবুব, তাৰপিছত আছে ৰফিকুল আৰু এগৰাকী মাইকী মানুহ আছে। সেইটোৱে তেওঁলোকক সুধিব আছে, ইনভেষ্টিগেশ্যনটো কৰি আমি দিম। তেওঁলোকে স্বীকাৰ কৰিছে যে ইতিমধ্যে তেওঁলোকে স্বীকাৰ কৰে। তেওঁলোকক সুধিব আছে আৰু কিবা আৰু ওলালে আমি আৰু জনাম। হত্যাকাণ্ডৰ বলি হোৱা মানুহজনৰ নাম কি আছে? মুজাফৰ। মহিলা এগৰাকী আটক কৰা হৈছে। হয় হয়।